হাই হেল্ল' নমস্কাৰ মেথছ মাই লাইফ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10 মেথছৰ চেপ্টাৰ নম্বৰ 4 দ্বিঘাত সমীকৰণ চেপ্টাৰটো ষ্টাৰ্ট কৰিম। তো এই চেপ্টাৰটো পঢ়াৰ আগত আমাৰ কিছুমান তথ্য জানিব লাগে। তো এই চেপ্টাৰটো পঢ়াৰ আগত আমি তথ্যখিনি জানি লওঁ। কিছুমান নোটছ মই বনাই লৈছোঁ, সেই নোটছখিনি তোমালোকক প্ৰথমে দেখাই লওঁ। চোৱাত ইয়াতে নোটছখিনি দিয়া আছে যে দ্বিঘাত সমীকৰণৰ এটা আৰ্হি আছে, যিটো আৰ্হিটো হ'ল ax স্কুৱেৰ প্লাছ bx প্লাছ c ইকুৱেল 0। এইটো হ'ল দ্বিঘাত সমীকৰণ আৰ্হি। এই পিছত এটা পইণ্ট দিছোঁ যে ইয়াত a b c বাস্তৱ সংখ্যা। এই যে a b আৰু c হ'ব, এইবিলাক চব বাস্তৱ সংখ্যা হ'ব, কিন্তু এৰ মান কেতিয়াও শূন্য হ'ব নোৱাৰে। মানে এই এক্সৰ পাৱাৰটো কেতিয়াও, যিটো এক্সৰ পাৱাৰ স্কুৱেৰ যিটো থাকিব, তাৰ আগত যিটো সংখ্যা থাকিব, সহগটো থাকিব, এই সহগটো কেতিয়াও শূন্য হ'ব নোৱাৰে। আৰু নেক্সট এটা পইণ্ট আছে যে ইয়াত b স্কুৱেৰ মাইনাছ 4ac ভেদ নিৰূপক হিচাপে বা ডিছক্ৰিমিনেণ্ট ইংলিছত কোৱা হয়। ইয়াতে আকৌ ডি বুলিও ইউজ কৰা হয়, এইটো মানে কেপিটেল এটা ডি বুলিও ব্যৱহাৰ কৰে কেতিয়াবা, ঠিক আছে। তো ইয়াক ভেদ নিৰূপক হিচাপে ব্যৱহাৰ কৰা হয় বি স্কুৱেৰ মাইনাছ 4ac। যদি বি স্কুৱেৰ মাইনাছ 4ac যদি শূন্যতকৈ ডাঙৰ হয়, তেন্তে কি হ'ব? তেন্তে দ্বিঘাত সমীকৰণটোৰ কি হ'ব? দুটা বাস্তৱমূল থাকিব। যদি ভেদ নিৰূপকটো ওলাওঁতে শূন্যতকৈ ডাঙৰ ওলোৱা যায়, তেনেহ'লে সেইটো দুটা বাস্তৱমূল থাকিব। আৰু যদি ভেদ নিৰূপক যিটো বি স্কুৱেৰ মাইনাছ 4ac যদি মানটো শূন্যৰ সমান হয়, তেন্তে দ্বিঘাত সমীকৰণটোৰ কি হ'ব? দুটা সমান বাস্তৱমূল থাকিব, ঠিক আছে। তো এইবিলাক আমি কুৱেশ্যন কৰোঁতে পাম। তাৰ কাৰণে প্ৰথমে নোটছখিনি জানি লোৱা। আৰু এটা কণ্ডিশ্যন আছে, যদি ভেদ নিৰূপকটো যদি শূন্যতকৈ সৰু হয়, মানে নিগেটিভত আহে, তেনেহ'লে কি হ'ব? এই দ্বিঘাত সমীকৰণটো কোনো বাস্তৱমূলে নাথাকিব। এই তিনিটা যে পইণ্ট ক'লোঁ, এই তিনিটা পইণ্টৰ মই বুজি লওঁ যে ইয়াতে প্ৰথমে কৈছোঁ আমি ভেদ নিৰূপকটি আছে বি স্কুৱেৰ মাইনাছ 4ac। আচ্ছা, বি স্কুৱেৰ মাইনাছ 4ac যদি শূন্যতকৈ ডাঙৰ হয়, 1 2 3 4 এনেকৈ যদি নাম্বাৰটো পাই যাওঁ, মানে শূন্যতকৈ ডাঙৰ হয় নে নাই এইগিলা? যদি শূন্যতকৈ ডাঙৰ হয়, তেনেহ'লে কি হ'ব? ইয়াতে দুটা বাস্তৱমূল থাকিব, ঠিক আছে। ভিন্ন ভিন্ন বেলেগ বেলেগ ভিন্ন ভিন্ন দুটা বাস্তৱমূল থাকিব, কেইটা থাকিব? দুটা থাকিব, ঠিক আছে। কিন্তু যদি আকৌ এই মানটো যদি বি স্কুৱেৰ মাইনাছ 4ac মান যদি আমি শূন্যৰ সমান পাওঁ, তেনেহ'লে ভিন্ন ভিন্ন নহয়, একে পাম, মানে সমান দুটা বাস্তৱমূল থাকিব। কেইটা থাকিব? দুটা বাস্তৱমূল থাকিব। আৰু যদি বি স্কুৱেৰ মাইনাছ 4ac ইয়াতে চিটো দিয়া নাই, 4ac মানটো যদি শূন্যতকৈ সৰু হয়, ঠিক আছে, মানে নিগেটিভত আহে, -1 -2 বা -3 এনেকুৱা যদি মান আহে, তেনেহ'লে এইটো শূন্যতকৈ যদি সৰু হয়, তেনেহ'লে ইয়াতে কি হ'ব? কোনো বাস্তৱমূলে নাথাকিব, এটা বাস্তৱমূলে নাথাকিব, তাৰমানে বাস্তৱমূল নাই, ঠিক আছে। এই তিনিটা কণ্ডিশ্যন দিয়া আছে, অ'কে। নেক্সট চোৱা কি কৈছোঁ, এটা আৰু এটা কি লিখিছোঁ পইণ্ট, যে উৎপাদীকৰণ পদ্ধতি যিটো হয় ফেক্টৰেশ্যন পদ্ধতিৰে কৰিব লাগিব। বৰ্গমূল সম্পূৰণ বাই দ্য কমপ্লিটিং দ্য স্কুৱেৰ পদ্ধতিৰে বা দ্বিঘাত সূত্ৰৰে। তিনি ধৰণৰ ফৰ্মুলা লাগিব পাৰে। এটা উৎপাদীকৰণ কোৱা হয়, এটা বৰ্গ সম্পূৰণ বুলি কোৱা হয়, এটা দ্বিঘাত সূত্ৰ বুলি কোৱা হয়, ঠিক আছে। এই তিনিটা ফৰ্মুলাতে আমি এই কুৱেশ্যনখিনি ছল্ভ কৰিব পাৰিম। আৰু ইয়াৰ কাৰণে এই এটা ফৰ্মুলা আছে যে এক্স ইকুৱেল -b প্লাছ মাইনাছ ৰুট অভাৰ বি স্কুৱেৰ মাইনাছ 4ac ডিভাইড বাই 2a। এইটো হ'ল ভেদ নিৰূপকৰ এইটো এটা দ্বিঘাত সূত্ৰৰ ওলোৱা ব্যৱহাৰ কৰিব পৰা এটা ফৰ্মুলা, ঠিক আছে। এইবিলাক ফৰ্মুলা আমি ইউজ কৰিম, আৰু এই টাৰ্মখিনি যে পঢ়িলোঁ, এই টাৰ্মখিনি আমি ব্যৱহাৰ কৰিব পাৰিম এই চেপ্টাৰত। মূল যিখিনি চেপ্টাৰৰ বস্তুখিনি আছে ইয়াতে আছে, ঠিক আছে। ইয়াৰ পিছত আমি এইখিনি বস্তুৱে আমি গোটেইখিনি চেপ্টাৰতে পাম। ক'ত কেনেকৈ প্ৰশ্নত কেনেকৈ ব্যৱহাৰ কৰিব লাগে, তাতে তোমালোকক মই বুজাই দিম। এইখিনি নোটছখিনি তোমালোকে ধুনীয়াকৈ কপিত লিখি ল'বা, ঠিক আছে। ইয়াৰ পৰা নোটছখিনি লিখিবা ইয়ালৈকে, ঠিক আছে। এতিয়া চোৱা অনুশীলনী 4.1ৰ তলৰবোৰৰ দ্বিঘাত সমীকৰণ হয় নে নহয় পৰীক্ষা কৰিব দিছে, ঠিক আছে। এই যে 8টা কুৱেশ্যন দিয়া আছে, ভাগ দিয়া আছে, দ্বিঘাত সমীকৰণ হয় নে নহয় তাক পৰীক্ষা কৰিব দিছে। চোৱাচোন এতিয়া আমি কেনেকৈ পৰীক্ষা কৰিম, তোমালোকে চাই থাকা। আমি এটা এটাকৈ গোটেইকেইটা পৰীক্ষা কৰি চাম যে দ্বিঘাত সমীকৰণ হয় নে নহয়, ঠিক আছে। এতিয়া চোৱাচোন, এতিয়া ষ্টাৰ্ট কৰোঁ। প্ৰথম যিটো 1 নম্বৰ এক ভাগটো কি আছে, x প্লাছ 1 হোল ব্ৰেকেট স্কুৱেৰ ইকুৱেল 2 ব্ৰেকেট x মাইনাছ 3 ব্ৰেকেট ক্ল'জ। তো এইটো প্ৰথমে আমি লিখি লওঁ। চোৱা, আমি লিখি লৈছোঁ যে x প্লাছ 1 হোল ব্ৰেকেট স্কুৱেৰ ইকুৱেল 2x মাইনাছ 3 এইটো স্কুৱেৰ এইটো ব্ৰেকেটৰ ভিতৰত আছে, ঠিক আছে। এতিয়া আমি পোনপ্ৰথমে এইটো চাব লাগিব যে এইটোৰ কাৰণে আমি কি ফৰ্মুলা লাগিব, যে এইটো আমাৰ a প্লাছ b হোল স্কুৱেৰ ফৰ্মুলাটো লাগি আছে, অৰ্থাৎ a স্কুৱেৰ প্লাছ 2ab প্লাছ b স্কুৱেৰ, এই ফৰ্মুলাটো লগাম।
এ স্কোয়ার প্লাস 2ab প্লাস বি স্কোয়ার। তো সেই মতে আমি ইয়াতে ফৰ্মুলাটো লগাই দিওঁ যে আমি ফৰ্মুলাটো এবাৰ লিখিয়ে দিওঁ যে এই যে এইটো হ'ল এ স্কোয়াৰ, এইটো এ বুলি ধৰি লোৱা, এইটো বি বুলি ধৰি লোৱা, ঠিক আছে। তো এ বুলি ধৰাৰ লগে লগে আমি চাই লিখি দিওঁ যে এক্সক আমি ধৰি ল'ম কি এ আৰু যেটো 1 আছে এইটোক আমি ধৰি ল'ম বি। তো আমি ফৰ্মুলা লগাম এ স্কোয়াৰ প্লাছ 2ab প্লাছ বি স্কোয়াৰ। এই ফৰ্মুলাতে আমি লিখি দিম। চাবাচোন এতিয়া এ স্কোয়াৰ মানে কি এক্স স্কোয়াৰ প্লাছ 2ab, এ মান কিমান এক্স, বিৰ মান কিমান 1 প্লাছ বি স্কোয়াৰ মানে কি 1 স্কোয়াৰ। ওকে, সমান চিন এইখিনি থাকি গ'ল নাই, এইটো সংখ্যা ইয়াৰ লগত পূৰণ হৈ আছে। তো 2 ইনটু এক্স, 2 লগত এক্সটো পূৰণ হৈ আছে, আকৌ মাইনাছ চিন 2 লগত কি পূৰণ হৈ আছে 3 পূৰণ হৈ আছে, ঠিক আছে। এতিয়া চোৱাচোন ইয়াৰ পিছত কি হ'ব, ইয়াত কি হ'ল এক্স স্কোয়াৰ প্লাছ 2 1 2 লগত কেইটা এক্স পূৰণ হৈ আছে প্লাছ একক স্কোয়াৰ কৰিলে কি হ'ব, যদি আমি একক যদি স্কোয়াৰ কৰি দিওঁ, একৰ স্কোয়াৰ কি, একৰ স্কোয়াৰ অৰ্থ হ'ল 1 পূৰণ 1, 1 পূৰণ 1 মানে একে পাম, হয় না নাই, ইকুৱেল 2 পূৰণ এক্স মানে কি 2x মাইনাছ 2 ইনটু 3 কিমান হ'ল 6। এতিয়া আমি কি কৰিম, ইয়াতে এক্স স্কোয়াৰ প্লাছ 2x প্লাছ 1 এইটো লিখি ল'লোঁ, আৰু এইখিনি পদখিনি আমি ইফালে আনিব চেষ্টা কৰিম, সমান চিনৰ ইফালে। তো মাইনাছ 2xটো ইফালে আহিলে হ'ব মাইনাছ 2x, আৰু মাইনাছ 6টো ইফালে আহিলে হ'ব প্লাছ 6 ইকুৱেল 0। তো এতিয়া চাব লাগিব কোনটো পদৰ লগত মিল আছে। ইয়াতে কোনো পদৰ লগত মিল নাই, গতিকে আমি লিখিলোঁ এক্স স্কোয়াৰ আৰু প্লাছ এইটো প্লাছ এক্স আৰু এইটো মাইনাছ 2x, এইটো কৰাত দি যাব। তো ইয়াতে 1 আছে আৰু ইয়াতে 6 আছে, তো 1 প্লাছ 6 থাকি গ'ল ন, ইকুৱেল 0। তেনেহ'লে কি লিখিব পাৰিম এক্স স্কোয়াৰ প্লাছ 7 ইকুৱেল 0। দেখা পালোঁ যে এই পদটো কি মাইনাছত অহা নাই, মানে কি এক্স স্কোয়াৰৰ মানটো কি মাইনাছত অহা নাই। তো এতিয়া এটা পজিটিভ সংখ্যা আছে, তো এটা ভাবি লোৱা যে একো নাই মানে কি 1 আছে, তো এই 1টো হ'ল ধনাত্মক সংখ্যা। তো এইটো এটা কি হ'ল এটা দ্বিঘাত সমীকৰণ হয়। এতিয়া আমি তলত লিখি দিম যে এতেকে প্ৰদত্ত সমীকৰণ দ্বিঘাত সমীকৰণ হয়। চ' এতিয়া লিখি দিছোঁ যে প্ৰদত্ত সমীকৰণটো দ্বিঘাত সমীকৰণ হয়। এইখিনিতে আমাৰ প্ৰথম পাৰ্টটো সমাপ্ত হ'ল। এতিয়া আমি প্ৰথম কুৱেশ্যনৰ 1 নম্বৰ কুৱেশ্যনৰ দ্বিতীয় পাৰ্টটো কৰিম। আশা কৰোঁ তোমালোকে বুজিছা বুলি। চোৱাচোন কি দিয়া আছে যে এক্স স্কোয়াৰ মাইনাছ 2x ইকুৱেল মাইনাছ 2 ব্ৰেকেট 3 মাইনাছ এক্স, এইটো এতিয়া লিখি লওঁ। লিখাৰ পিছত আমি চোৱা এতিয়া মই এতিয়া লিখি লৈছোঁ। এতিয়া আমি কুৱেশ্যনটো এইটো আমি সলভ কৰিম। চোৱা এতিয়া মই এডজাষ্ট কৰি ল'লোঁ। এতিয়া চোৱাচোন ইয়াতে কি আছে, ইয়াতে আমি একো ক'ব নোৱাৰোঁ, এক্স স্কোয়াৰ মাইনাছ 2x লিখি দিলোঁ। ইয়াতে এই দুইটো অলপ পূৰণ হৈ আছে, মাইনাছ চিনটো থাকি গ'ল, 2 3 গুণ কিমান হয় 6, মাইনাছে মাইনাছ কি হ'ব প্লাছ 2 এক্স অলপ পূৰণ হ'লে 2x হ'ব। তো গতিকে গোটেইখিনি মান ইফালে লৈ আহা, ইফালে থাকিল এক্স স্কোয়াৰ মাইনাছ 2x, এইটো আহি পেলাই কি হ'ব প্লাছ হ'ব প্লাছ 6, এইটো প্লাছ আছে ইফালে মাইনাছ হ'ব 2x ইকুৱেল 0। তো যদি 2x মাইনাছ আছে 2x মাইনাছ আছে এইটো যোগ হৈ যাব। ইয়াত থাকি কিমান এক্স স্কোয়াৰৰ কোনো পদৰ লগত মিল নাই, তো সেইটো এনেকৈ থাকক, এইটো মিল আছে, তো গতিকে কিমান হ'ব দুটা এক্স মাইনাছ আছে, এইটো দুটা এক্স মাইনাছ আছে, কিমান হ'ল 4টা এক্স মাইনাছ আছে প্লাছ 6 ইকুৱেল 0। তো এইখিনি পালোঁ আমি। ইয়াৰ পিছত এইটো যে পদটোত দেখা পালোঁ যে এক্স স্কোয়াৰৰ মানটো কি মাইনাছত অহা নাই, তেনেহ'লে এইটো কি হ'ব এটা দ্বিঘাত সমীকৰণ হয়। তেনেহ'লে আকৌ লিখি দিম যে প্ৰদত্ত সমীকৰণটো দ্বিঘাত সমীকৰণ হয়। এতিয়া আমি লিখিছোঁ যে প্ৰদত্ত সমীকৰণটো দ্বিঘাত সমীকৰণ হয়, পৰীক্ষা কৰি পালোঁ, ঠিক আছে। এতিয়া আমি 1 নম্বৰৰ 3 নম্বৰ পাৰ্টটো কৰিম। চাই লওক কিতাপত কি দিয়া আছে কুৱেশ্যনটো। চোৱা 3 নম্বৰ পাৰ্টটো কি দিয়া আছে, এক্স মাইনাছ 2 ব্ৰেকেট এক্স প্লাছ 1 ব্ৰেকেট ইকুৱেল ব্ৰেকেট এক্স মাইনাছ 1 ব্ৰেকেট ক্ল'জ ব্ৰেকেট অ'পেন এক্স প্লাছ 3 ব্ৰেকেট ক্ল'জ, ঠিক আছে। এইটো এতিয়া লিখি লওঁ, তাৰপিছত সলভ কৰিম। চ' এতিয়া মই লিখি লৈছোঁ পোনপ্ৰথমে। এতিয়া আমি সলভ কৰি যাম যে এইটো অংক লগত এইটো অংক পূৰণ হৈ আছে। তো গতিকে প্ৰথমে এইটো প্ৰথমে এটা যিটো ব্ৰেকেটত দিয়া মানখিনি আছে এইটো আমি প্ৰথমে ভাঙি দিম, মানে এক্সৰ লগত এইটো সংখ্যা পূৰণ হৈ আছে, হয় নে নাই। তো এক্স প্লাছ 1 দেখি আছে মাইনাছ 2 এক্স প্লাছ 1 আকৌ ৰিপিট কৰি লিখি দিম, মানে এই এক্সটো ইয়াৰ লগতো পূৰণ হৈ আছে, আকৌ এই মাইনাছটো ইয়াৰ লগত পূৰণ হৈ আছে, ঠিক আছে। নেক্সট আকৌ এইটো ছেইম, তো এক্সটো ভাঙি দিলোঁ, ইয়াত থাকিল কি এক্স প্লাছ 3, আকৌ এইটো মাইনাছ 1টো থাকি গ'ল, ইয়াত থাকিল এক্স প্লাছ 3। অ'কে, এতিয়া চোৱাচোন কেলকুলেশ্যনটো কৰি দিওঁ, ইয়াৰ লগত পূৰণ কৰি দিয়া, এক্স স্কুৱেৰ হৈ গ'ল প্লাছ এইটো লগত পূৰণ কৰিব এক্সে থাকিব, মাইনাছ 2 এক্স গুণ 2 এক্স মাইনাছ প্লাছ কি হ'ব মাইনাছ 2 1 গুণ 2 ইকুৱেল এক্সলৈ পূৰণ কৰা এক্স কি হ'ব এক্স স্কুৱেৰ হ'ব, প্লাছ চিনটো দিলোঁ, 3 আৰু এক্সলৈ পূৰণ কৰিব 3x, মাইনাছ চিনটো দিলোঁ,
1 আৰু x লগত পূৰণ কৰিব x থাকিব মাইনাছ প্লাছ কি হ'ব মাইনাছ হ'ব 1 3 গুণ কিমান হ'ল 3 ঠিক আছে এতিয়া গোটেইখিনি মানখিনি আমি সমান চিহ্ন ইফালে পাৰ কৰি দিম সো ইয়াতে লিখি দিলোঁ এইখিনি যেনেকৈ আছে থাকক x স্কুৱেৰ প্লাছ x মাইনাছ 2x মাইনাছ 2 এইটো x স্কুৱেৰটো ইফালে আহিলে কি হ'ব মাইনাছ হ'ব এইটো প্লাছ আছে ইফালে আহিলে মাইনাছ হ'ব মাইনাছ 3x এইটো মাইনাছ আছে তো ইফালে আহিলে প্লাছ হ'ব x এইটো মাইনাছ আছে তো প্লাছ ইফালে প্লাছ হ'ব প্লাছ 3 তো চোৱাচোন এইটো x স্কুৱেৰ ইয়াতে ধনাত্মক আছে আৰু ইয়াতে ঋণাত্মক আছে গতিকে ধনাত্মক আৰু ঋণাত্মক থকা সংখ্যাটো কাটি দিলোঁ এইটো কাটি দিলোঁ আৰু চোৱাচোন কিবা মিল আছে নেকি নাই এইটো 2x আছে ইফালে আছে ঠিক আছে তো ইয়াতে ধনাত্মক আছে ইয়াতেও ধনাত্মক আছে তো মাইনাছ টু যিখিনি আছে ঠিক আছে মই আৰু এটা লাইন লিখি লওঁ তেতিয়া গম পাম যে আৰু কিবা কাটিব পাৰোঁ নেকি কি থাকিলে ইয়াতে এক্স কেইটা আছে ইয়াতে এটা আছে ইয়াতে এটা আছে কেইটা হ'ল দুটা হ'ল 2x ঠিক আছে দুটা x আছে না x আৰু x তেনেহ'লে কি হ'ল 2x অ'কে আৰু কি আছে ইয়াতে কি আছে মাইনাছ 2x আৰু কি আছে ইয়াতে মাইনাছ 2 আছে ইয়াতে 3 আছে মাইনাছ 2 প্লাছ 3 ইকুৱেল 0 তো এইখিনিৰ পৰা চোৱা এতিয়া আমি কি পাম ইয়াতে এতিয়া চোৱা কি লিখিম এতিয়া 2x এইটো ইয়াত থাকিল কিমান 2x তেনে 2x কিমান হ'লো 4x এইটো মাইনাছ 2 আছে আৰু ইয়াতে 3 আছে ঠিক আছে সৰি ইয়াতে এটা থাকি গ'ল নহয় এইটো মাইনাছ 3xটো থাকি গ'ল তো সেইকাৰণে এইটো ল'ব লাগিব নহয় তো মাইনাছ 3 আৰু মাইনাছ 2 কিমান হ'ব মাইনাছ 3 আৰু মাইনাছ 2 হ'ব 5x ঠিক আছে তো এইখিনি ৰঙে হৈ গ'ল মই এইটো আকৌ ৰিপিট কৰিব লাগিব যে চাই লোৱা অলপমান এতিয়া চাই লোৱা বাকী থকা অংক কি আছে এটা আছে কি এটা থাকিল এটা x আৰু x আছে নেকি এটা x আছে তেনেহ'লে কেইটা হ'ল 2x অ'কে আৰু ইয়াতে আছে কি মাইনাছ 2x আৰু মাইনাছ 3x তেনেহ'লে কিমান হ'ব মাইনাছ 5x আৰু কি আছে ইয়াতে 2 আছে আৰু ইয়াতে 3 আছে তো 2 মাইনাছত আছে এইটো 3 আছে প্লাছত তেনেহ'লে কিমান থাকিব প্লাছ 1 থাকিব ইকুৱেল 0 এটা হ'লে যে এক্সৰ পাৱাৰ স্কুৱেৰত নাই ঠিক আছে তো গতিকে ইয়াতে মাইনাছ কৰি দিব পাৰা কিমান থাকিব মাইনাছ 3x প্লাছ 1 ইকুৱেল 0 তো এইটো এটা আমাৰ এইটো দেখা পালোঁ যে স্কুৱেৰত নাই মানে এইটো চলকৰ প্ৰথমটো চলকৰ লগত স্কুৱেৰ নাই তো অৰ্থাৎ এইটো অৰ্থাৎ কি হৈ আছে যে ax স্কুৱেৰ প্লাছ bx প্লাছ c ইকুৱেল 0 তো ইয়াতে এই পদটোৱে নাই তো গতিকে এইটো এটা দ্বিঘাত সমীকৰণ হ'ব নোৱাৰে সেইকাৰণে আমি এতিয়া তলত ডাইৰেক্ট লিখি দিম যে এতেকে প্ৰদত্ত সমীকৰণটো ডাইৰেক্ট লিখি দিম যে প্ৰদত্ত সমীকৰণটো দ্বিঘাত সমীকৰণ নহয় ঠিক আছে বুজিছে কিয় কাৰণে নহয় কাৰণ এই পদটোৱে নাই ইয়াতে ঠিক আছে তো এইখিনিতে আমাৰ 1 নম্বৰ কুৱেশ্যনৰ 3 নম্বৰ পাৰ্টটো সমাপ্ত হ'ল চোৱা এতিয়া কিতাপৰ পৰা লিখি লৈছোঁ যে কি আছে 1 নম্বৰ 4 ভাগটো কি আছে x মাইনাছ 3 2x প্লাছ 1 ইকুৱেল x ব্ৰেকেট x প্লাছ 5 তো পোনপ্ৰথমে এইটো প্ৰথম পদটো ভাঙি দিওঁ x আৰু এইটো ইয়াৰ লগত পূৰণ হৈ আছে তো x 2x প্লাছ 1 আকৌ আছে মাইনাছ 3 আকৌ এইটো লিখি দিম 2x প্লাছ 1 ইকুৱেল দি ফালে এইটো অংক ইয়াৰ লগত পূৰণ হৈছে মানে x লগত এইটো পূৰণ হৈছে নে নাই তো xৰ লগত x এইটো পূৰণ কৰিলে কি হ'ব x স্কুৱেৰ হৈ যাব প্লাছ 5ৰ লগত x পূৰণ কৰিলে কি হ'ব 5x তো এইখিনি আমি সলভ কৰোঁ xৰ লগত এইটো x পূৰণ কৰিলে 2x স্কুৱেৰ হ'ল আৰু x এইটো লগত পূৰণ কৰিলে কি হ'ব প্লাছ 1 এইটো x হ'ব তো মাইনাছ 3 চিনটো বহাই লওঁ 3 আৰু 2 কিমান হ'ল 6 লগত কেইটা আছে x তো মাইনাছ এইটো প্লাছে মাইনাছে কি হ'ব মাইনাছ 1 3 গুণ কিমান হ'ল 3 ইকুৱেল x স্কুৱেৰ প্লাছ 5x তো ইয়াতে লিখি লওঁ 2x স্কুৱেৰ প্লাছ x আৰু মাইনাছ 5x তেনেকৈ কিমান থাকিব প্লাছ এটা লিখিয়ে লওঁ একবাৰ এতিয়া এই চিনটোৰ পিছত চোৱাচোন এইটো এতিয়া আমি সমান চিন ইফালে লৈ আহিম তেনেকৈ কি হ'ব মাইনাছ x স্কুৱেৰ এইটো চিনটো হ'ব 5x অ'কে ইকুৱেল 0 এতিয়া চোৱাচোন কি কৰিম ইয়াতে চাব লাগিব যে 2x স্কুৱেৰ আছে ইয়াতে x স্কুৱেৰ মাইনাছ আছে তো এইটো কাটি দিওঁ ইয়াৰ লগৰ পৰা তেনেহ'লে কি থাকিব অকল x স্কুৱেৰ এটা থাকিব তো আৰু ইয়াতে প্লাছ x আছে আৰু ইয়াতে কি আছে মাইনাছ 6x তো 6x আৰু 5x দুটা মাইনাছ আছে দুটা যোগ কৰিলে কিমান হ'ব 11x তো 11xৰ পৰা এটা x কিমান থাকিব 10x যিটো মাইনাছৰ হ'ব তো মাইনাছ 3 আছে আৰু তো একো নাই তেনেহ'লে মাইনাছ 3 অ'কে এইখিনি যে আমি পালোঁ ইয়াৰ পিছত আমি চাব লাগিব কি হৈছে ইকুৱেল দি
0 দি দিম ঠিক আছে এইখিনি আমাৰ এটা সমীকৰণটো পালো আৰু তে x ৰ স্কয়াৰ মান এটা পাইছো যেটো এটা ধনাত্মক সংখ্যা এটা একো নাই মানে 1 এটা আছে তেনেহলে এটো এটা পদাৰ্থ সমীকৰণ তো দ্বিঘাত সমীকৰণ হয় এটা লিখি দিলে হল এতিয়া আমি লিখিছো যে পদাৰ্থ সমীকৰণটো দ্বিঘাত সমীকৰণ হয় ঠিক আছে এতিয়া আমি কি দিয়া আছে সেইখিনি আমি লিখি লম যে 2x - 1 x - 3 ইকুৱেল ব্ৰেকেট x + 5 ব্ৰেকেট ক্লোজ ব্ৰেকেট x - 1 তো এটো আমি লিখি লৈছো প্ৰথমে লিখি লও যে লিখি লোৱা হৈ গল এতিয়া আমি কি কৰিম এটা সহজ ক্যালকুলেশনটো কিভাবে এটো এটা পৰীক্ষা কৰিব দিছে যে দ্বিঘাত সমীকৰণ হয় নে নহয় তো আমি চাব লাগিব দ্বিঘাত সমীকৰণ হোৱাৰ কাৰণে ax² + bx + c = 0 এটো পদত আছে না নাই এটো এটা আৰহিত আছে না নাই তো এটো প্ৰথম পদটো আমি ভাঙি দিম ax কাৰণ এটা লগ পূৰণ হৈ আছে তো x - 3 থাকিল এটো -1 টো লিখি দিলো আকৌ এটো লগ পূৰণ হৈ আছে তো x - 3 ইকুৱেল আকৌ এটো পদত দুটা পদ আছে গতিকে প্ৰথম পদটো ভাঙি দাও x এটো লিখি দাও x - 1 আকৌ এটো পূৰণ হৈ আছে তো +5 পূৰণ হৈ আছে x - 1 ৰ লগত তো এতিয়া চোৱাচোন ইয়াতে এটো যদি পূৰণ কৰিলে কি হ'ব 2 আৰু x ৰ x পূৰণ কৰিলে কি হ'ব x² হৈ যাব মাইনাস প্লাস মাইনাস কি হ'ব মাইনাস হ'ব 2 3 গুণ কিমান হ'ল 6 এটো মাইনাস প্লাস কি হ'ব মাইনাস তো 1 আৰু x ৰ পূৰণ কৰিলে x থাকিব মাইনাস মাইনাস কি হৈ যাব প্লাস 1 3 গুণ 3 ইকুৱেল x আৰু x পূৰণ কৰিলে x² এটো x আৰু -1 ৰ লগত মাইনাস চিন আছে মাইনাস চিন পঢ়িলো 1 আৰু x ৰ লগত পূৰণ কৰিলে x হ'ব প্লাস হৈ যাব প্লাস 5 আৰু x ৰ লগত পূৰণ কৰিলে 5x আৰু 5 আৰু এটো লগ পূৰণ কৰিম তাৰ কাৰণে কি আছে চিনটো আছে মাইনাস চিন প্লাস মাইনাস কি হ'ব মাইনাস চিন হ'ব 5 গুণ 5 ঠিক আছে এটা প্ৰথমে গুটেখিনি ট্ৰামখিনি আমি প্ৰথমে ইয়াতে আপোনাৰ কামখিনি আছে কামখিনি কৰিলো 2x² এটা কি আছে -6 আৰু এটা +3 তো কিমান থাকিব -3 -x ঠিক আছে আৰু ইফালে কি আছে সমান চিনৰ পিছত ইফালে চাওচোন কিবা কাম কৰিব লগা আছে নেকি আছে কি আছে যে x² এটা -x আছে এটা 5টা x আছে তেনেহলে কি হ'ব 4টা x থাকিব কেইটা থাকিব 4টা x -5 এতিয়া গুটেখিনি কামখিনি আমি সমান চিনৰ ইফালে পাৰ কৰি দিম 2x² - 3 - x মাইনাস এইটো কি হ'ব প্লাস আহি পেলে কি হ'ব -x² এটা প্লাস আহি পেলে কি হ'ব মাইনাস হ'ব -4x মাইনাসটো আহি পেলে কি হ'ব প্লাস ইকুৱেল 0 এটা সচন কোন কোন পদৰ লগত মিল আছে তো -3 আছে তো 5 আছে এলো মিল আছে আৰু এই x² কিটা আছে এটো এটা মাইনাস আছে আৰু এটা দুটা আছে তো দুটাৰ পৰা এটা গুছি গলে কিটা থাকিব এটা x² থাকিব আৰু ইয়াতে আছে x এটা আছে কি মাইনাসত এটা x আছে কি 4টা আছে তো গুটেখিনি যোগ কৰিলে কি হ'ব 5টা x হ'ব আৰু এটা -3 আছে আৰু ইয়াতে কিমান আছে 5 আছে তেনে 5 ৰ পৰা 3 গুছি গলে কিমান থাকিব 2 থাকিব ইকুৱেল 0 তো এইটো যদি দেখা পালো যে এইটো এটা কি আছে দ্বিঘাত সমীকৰণ হয় তো এতিয়া আমি লিখি দিম যে এটা এটা দ্বিঘাত সমীকৰণ হয় ডাইৰেক্ট লিখিছো যে দ্বিঘাত সমীকৰণ হয় বুলি ঠিক আছে কাৰণ এইটো আৰহিত আমি পাইছো ওকে এতিয়া আমি 1 নম্বৰ কোৱেশ্চনৰ যেটো 6 নম্বৰ পাৰ্ট আছে সেইটো কৰিম চাইলতে কি দিয়া আছে কোৱেশ্চনটো চাইলো 6 নম্বৰ পাৰ্ট কি আছে x² + 3x + 1 = x - 2 হোল স্কয়ার তো এইখিনি আমি এতিয়া লিখি লম চাই লোৱা এতিয়া অলৰেডি এটো ভাঙাত আছে a + b হোল স্কয়াৰত তো এটো ভাঙিব লাগিব তো যেনকে আছে এটো এনকে থাকক x² + 3x + 1 ইফালে এটো ভাঙি দিলে a + b হোল স্কয়ার এটো হল a - b হোল স্কয়ার তো কি হ'ব a - b হোল স্কয়ার যদি ভাঙি দাও তেনলে কি হ'ব a² - 2ab + b² ঠিক আছে এই ফৰ্মুলা ভাঙি দিব লাগিব তো গতিকে এতিয়া আমি ভাঙি দিম সোৱাজন তোমালকে এতিয়া আমি লিখিম ইয়াতে যে এটো a এর মান কিমান হ'ব জানলে a এর মান হ'ব x আৰু -2 হ'ব b এর মান তো এতে a² অর্থাৎ হল x² - 2ab a এর মান কিমান x আর b এর মান কিমান হল 2 তো +2² কিমান 2² তো এইখিনি এক্সট্রা দে তো আকৌ আমি যে এটো যেনকা সেনকা থাকক x² + 3x + 1 তো এইফালে কাম আছে x² এটো 2 দ্বিগুণ কিমান হল 4 -4 আর লগত এটা x পূৰণ হৈ আছে প্লাস 2 দ্বিগুণ কিমান হল 4 স্কয়ার কৰিলে এতিয়া গুটেখিনি মানখিনি আমি ইফালে পাৰ কৰি দিম x² + 3x + 1 এটো ইফালে কি মাইনাস হ'ব x² এটো মাইনাস আই পেলে কি হ'ব +4x এটো প্লাস আই পেলে কি হ'ব -4 = 0 সজন কোনটো পদলৈ মিল আছে যে ইয়াতে x² এটা ধনাত্মক আছে তাৰ ঋণাত্মক কাটি দিলো আৰু কি আছে ইয়াতে 3x আছে ইয়াতে 4x আছে দুটা যোগ কৰিলে কিমান হ'ব 7x আৰু ইয়াতে 1 আছে ইয়াতে -4 আছে তেনলে কি হ'ব -3 = 0 এটা দেখা পালো যে এটো ax² +
bx plus c equal 0 এইটো সমীকৰণত এইটো আৰ্হিত নাই তো গতিকে এইটো এটা দ্বিঘাত সমীকৰণ হ'ব নোৱাৰে তো লিখি দিলে হ'ল দ্বিঘাত সমীকৰণ নহয় দ্বিঘাত সমীকৰণ নহয় পৰীক্ষা কৰি পালোঁ ঠিক আছে এতিয়া আমি 1 নম্বৰ কোৱেশ্যনৰ 7 নম্বৰ ভাগটো চাম সোয়াতে 7 নম্বৰ ভাগটো কি আছে x plus 2 whole bracket cube equal 2x bracket x square minus 1 এইটো আমি এতিয়া লিখি ল'ম আৰু আমি সলভ কৰিম সোয়া এটা লিখি লওঁ মই লিখি দিছোঁ সোয়া আৰু এইটো কি আছে a plus b whole cube ফৰ্মুলা আছে তো a plus b whole cube ফৰ্মুলাটো কি হ'ল a cube plus 3a square b plus 3a b square plus b cube ঠিক আছে এই ফৰ্মুলা আছে তো এই ফৰ্মুলাটো এটা মই দেখাই দি আছোঁ এইটো ফৰ্মুলা ঠিক আছে এইটো ফৰ্মুলা যদি পাতি দিম তো পাতাৰ পিছত চোৱাচোন কেনেকৈ হ'ব যে যদি এতে যদি x ৰ মান যদি a হয় আৰু প্লাস b হ'ল b মান হ'ল 2 তো এতে প্ৰথম হ'ল a কিউব তো a কিউব মানে a এর মান হল x তো x কিউব হয়ে গেল প্লাস 3 এর মান কিমান x এটা স্কয়ার হবো কারণ a স্কয়ার আর b এর মান কিমান আছে 2 ওকে প্লাস 3 x এটা হল এর মান আর b এর মান হল 2 যেটো স্কয়ার আছে ওকে প্লাস 2 এটা হল b এর মান যেটো কিউবত হবো ওকে সরাসরি কি হবো মান 2 এটা হল x কিউব থাকক প্লাস এই 3 নি দ্বিগুণ কিমান হল 6 লগত কি আছে x স্কয়ার আছে এতে প্লাস এতে কি আছে 2 দ্বিগুণ কিমান হবে 4 4 3 গুণ 12 12 লগত x আর এতে কি হবো 2 দ্বিগুণ 4 4 দ্বিগুণ 8 কিউব আছে কারণে 3 বার পূরণ করব 2 এরে আৰু ইফালেতে লেফট হ্যান্ড এই রাইট হ্যান্ড সাইড কিবা এটা মান আছে সেই মানখিনি এতে মই পাতি দাও যে কি আছে 2x টু কি আছে পূরণ হৈ আছে x স্কয়ার লগত কি হ'ব x কিউব হৈ যাব আৰু মাইনাস 2 এৰে এটো পূরণ করলে 2 * 2 আৰু এটা হ'ল কি x ঠিক আছে এইখিনি মান পালো তো এইখিনি মান ইয়াতে লিখি দাও 2x কিউব মাইনাস 2x ঠিক আছে তো এতিয়া আমি কি কৰিম সমান চিহ্ন ইফালে পাৰ কৰি দিম যে x কিউব প্লাস 6x স্কয়ার প্লাস 12x প্লাস 8 মাইনাস 2x এই প্লাস আহিবে কি হ'ব মাইনাস 2x এই x কিউব মাইনাস 2 পেলাই আহিবে প্লাস হ'ব 2x ঠিক আছে ইজ ইকুয়াল টু 0 থাকি গ'ল এটা সমান কোন কোন পদৰ লগত মিল আছে প্ৰথমে চাব লাগিব যে এতে মাইনাস x কিউব দুটা আছে এটা আছে এটো কাটি দিলে থাকিব কেতে এটো কাটি কৰো তেনলে কিমান হ'ব x কিউব এটা থাকিব যেটো মাইনাস থাকিব ঠিক আছে আৰু এটা আছে 6x স্কয়ার আৰু এটা আছে নি x স্কয়ার নাই তো গতিকে লিখি দিম 6x স্কয়ার আৰু কি এটা আছে এতে কি আছে এই প্লাস 12x এতে আছে 2x তো হ'ব কিমান 14x আৰু এইটা আছে তো এইটো লিখি দিলু ইকুয়াল 0 দেখা পালো যে এইটো ax স্কয়ার প্লাস bx plus c equal 0 এই আৰ্হিত নাই গতিকে এইটো এটা দ্বিঘাত সমীকৰণ হ'ব নোৱাৰে তে লিখি দিলে হ'ল দ্বিঘাত সমীকৰণ নহয় দশৱা লিখি দিছো যে দ্বিঘাত সমীকৰণ নহয় এইখিনি লিখিলে এই কোৱেশ্যনটো সমাপ্ত হ'ল এতিয়া আমি 1 নম্বৰৰ 8 নম্বৰ ভাগটো কৰিম সোৱাচোন 1 নম্বৰ 8 নম্বৰ ভাগটো কি আছে x কিউব minus 4x স্কয়ার minus x plus 1 equal x minus 2 কিউব ঠিক আছে এটা এতিয়া আমি লিখি লও সো এটা আমি লিখি লৈছো তো এতিয়া আমি সলভ কৰিম এতে সলভ কৰা একো নাই গতিকে ভাঙাই আছে তো এনকে থাকক 4x square minus x plus 1 equal এতিয়া এইটো কি আছে এইটো আমাৰ ফৰ্মুলা আছে কি a minus b whole cube ফৰ্মুলা আছে ঠিক আছে তো a minus b whole cube ফৰ্মুলা হলে কি হ'ব a cube সহজম ফৰ্মুলাটো মই তলত লিখি দাও যে a minus b whole cube ফৰ্মুলা তো এইটো কি হ'ব a cube দিফালে দিবা লাগিব কি minus 3a square b তাৰপিছত দিবা লাগিব প্লাস 3a b square তাৰপিছত লাগিব মাইনাস b কিউব ঠিক আছে এটা ফৰ্মুলা দি ফালে এটা কোৱেশ্যনটো কৰিব লাগিব তো অৰ্থাৎ এটা আমি ইয়াতে লিখি দিবা লাগিব যে x কিউব minus 3x square 2 plus 3x square x 2 square minus 2 cube ঠিক আছে তবে সলভ কৰা এতিয়া ইফালে কিবা থাকিল x কিউব minus 4x square minus x plus 1 equal আৰু ইটো মানটো সোৱা তেকে হ'ল x কিউব
এইটো 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 এতিয়া কিমান আছে 2 3 গুণ কিমান হ'ব 6 আৰু x স্কোয়াৰ থাকি গ'ল এইটো 2 গুণ 4 হ'ল 4 3 গুণ কিমান হ'ল 12 12 x থাকিল এতিয়া 3 2ক যদি 3 বাৰ পূৰণ কৰা কিমান হ'ব 8 হ'ব তো এইখিনিত চোৱা এতিয়া যদি কোনটো পদৰ লগত মিল আছে নেকি ইয়াতে একো পদৰ লগত মিল নাই ইয়াতে একো পদৰ লগত মিল নাই গোটেইখিনি পদখিনি ইফালে ইফালে পাৰ কৰি দিয়া তো অৰ্থাৎ এইটো ইফালে পাৰ কৰি দিব মাইনাছে হ'ব তো এইটো কাটি দিব পাৰে যদি সমান চিহ্ন ইফালে ইফালে যদি সমান পদ থাকে কাটি দিব পাৰে কাৰণ আমি ইফালে আনিলে সেই মাইনাছে হ'ব ন তো আৰু কিবা আছে নেকি নাই তো কি আছে -4x স্কোয়ার - x প্লাস 1 আৰু এইটো যদি সমান চিহ্ন ইফালে প্লাস হ'ব 6x স্কোয়ার হ'ব প্লাস এইটো প্লাসটো ইফালে ইফালে কি হ'ব -12x হ'ব এইটো মাইনাসটো ইফালে ইফালে প্লাস হ'ব ইকুৱেল 0 তো চোৱাচোন ইয়াতে কিমান আছে -4x স্কোয়ার আছে তে 6x স্কোয়ার আছে তো ইয়াতে চাৰিটা ধাৰত আছে দুটা ছয়টা আমাৰ ঘৰত আছে তেনেহ'লে কি হ'ল দুটা থাকি গ'ল 2x স্কোয়ার আৰু ইয়াতে এটা x থাকি গ'ল আৰু ইয়াতে আছে 12টা x মাইনাস আছে তো কি হ'ব -13x আৰু কি ইয়াতে 1 আছে ইয়াতে এটা আছে কিমান হ'ল 9 ইকুৱেল 0 দেখা পালোঁ যে পদাৰ্থ সমীকৰণটো হয় কাৰণ ইয়াতে এইটো পাৱাৰটো পাইছোঁ তেনেহ'লে লিখি দিলে হ'ল যে এতিয়া লিখিছোঁ যে দ্বিঘাত সমীকৰণ হয় এইখিনিতে আমাৰ 1 নম্বৰ কুৱেশ্যন 1ৰ 2 নম্বৰ কুৱেশ্যনটো কৰিবৰ কাৰণে আৰম্ভ কৰিম তোমালোকে চাওঁচোন কি দিছে কুৱেশ্যনটো প্ৰথমে কুৱেশ্যনটো বুজি লোৱা তলৰ পৰিস্থিতিকেইটা দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰকাশ কৰা এই দ্বিঘাত সমীকৰণ আৰ্হিত প্ৰকাশ কৰিব লাগে ঠিক আছে তো ইয়াতে কি হৈছে আয়তাকাৰ মাটি এটুকুৰাৰ কালি কিমান আছে 528 বৰ্গ মিটাৰ তো চোৱাচোন মই এটা ডায়গ্ৰাম বনাই লৈছোঁ ইয়াতে তোমালোকক বুজাবৰ কাৰণে যাতে সুবিধা হয় তাৰ কাৰণে আশা কৰোঁ তোমালোকে ডায়গ্ৰামৰ সহায়ত মই বুজিব পাৰিবা তো সেইভাৱে মই এইটো ডায়গ্ৰামটো বনাই লৈছোঁ ভাবিলোৱা যে এইটো আয়তাকাৰ এটা মাটিৰ এটা টুকুৰা কালি লৈছোঁ ঠিক আছে গতিকে ইয়াত আমি নামাকৰণ কৰি লওঁ যে এ এইটো বি এইটো চি এইটো ডি বুলি ঠিক আছে এ বি চি ডি বুলি আমি নামাকৰণ কৰি ল'লোঁ এতিয়া আমি ইয়াতে চাব লাগিব যে কি কৈছে মাটিৰ টুকুৰা কালি কিমান 528 ঠিক আছে এটা লিখি ল'লোঁ মাটিৰ টুকুৰাৰ দিক ইয়াৰ পথালিৰ দুগুণতকৈ 1 মিটাৰ বেছি তো যিটো মাটিৰ যিটো দিকটো যে থাকিব এই দিকটো যে হ'ব দিকটো কি পথালিতকৈ কিমান হ'ব 2 গুণ ইয়াতকৈ কিমান হ'ব 2 গুণ 2 গুণতকৈ 1 বেছি তেনেহ'লে যদি মই x ধৰোঁ তেনেহ'লে কি হ'ব এনেকুৱা x কেইটা হ'ব দুটা x হ'ব মানে 2x হ'ব তাতকৈ কিমান বেছি হ'ব 1 বেছি হ'ব ঠিক আছে অৰ্থাৎ কি হ'ব 2x + 1 বুজি পাইছানে তো এইটো এটা কণ্ডিশ্যন দিয়া আছে তো এই কণ্ডিশ্যনৰ সহায়ত আমি এতিয়া মাটি টুকুৰাৰ দিক আৰু প্ৰস্থ উলিয়াব লাগে ঠিক আছে তো আমি এতিয়া প্ৰশ্নমতে লিখি ল'ম যে কিভাৱে এইটো যে প্ৰস্থ ল'লোঁ আৰু এইটো দিক ল'লোঁ এই দিক আৰু প্ৰস্থটো পূৰণ কৰিলে আমি কিমান পাম 528 পাম আমি জানো যে আয়তৰ কালি ওলাবৰ কাৰণে ফৰ্মুলা হ'ল দিক পূৰণ প্ৰস্থ তো দিকটো হ'ল x প্ৰস্থ হ'ল 2x + 1 এই দুটা পূৰণ কৰি দিলে কিমান পাম 528 তো এইখিনি আমি প্ৰশ্নটো চিষ্টেমেটিক লিখি লওঁ তোমালোকে চাই থাকা এতিয়া চোৱা আমি লিখিম যে ধৰা হ'ল কিহৰ দিছে আয়তৰ হয় না নাই তেনেহ'লে লিখিম যে আয়তৰ মাটি টুকুৰাৰ কি প্ৰস্থটো আমি কিমান ধৰিছোঁ যে x যেটো আমি চিত্ৰৰ সহায়তে বুজাই দিম তোমালোকক এইটো প্ৰস্থটো আমি কিমান ধৰিছিলোঁ x তো সেইখিনি আমি এতিয়া লিখি দিছোঁ যে ধৰক আয়তৰ মাটি টুকুৰাৰ প্ৰস্থ হ'ল x তেনেহ'লে আৰু দিকটো কিমান দিছোঁ 2x + 1 হ'ব হয় নাই তেনেহ'লে এতিয়া তলত লিখি দিলোঁ হ'ল যে এইটো আৰু নিলিখোঁ এইখিনি মই কমা দিছোঁ যে দিক হ'ব দিক কিমান হ'ব 2x + 1 পেকেট দিয়ে লিখি দিলোঁ কিমান কি দিয়া আছে মিটাৰ দিয়া আছে ঠিক আছে ইউনিটটো দিয়া আছে মিটাৰ তো এইটোতো হ'ব মিটাৰ ওকে এইখিনি মই লিখি ল'লোঁ এতিয়া তাৰপিছত আমি কি লিখিম যে আমি এতিয়া প্ৰশ্নমতে লিখি ল'ম যে যিটো কণ্ডিশ্যন দিয়া আছিল সেই কণ্ডিশ্যনটো লিখিম যে প্ৰশ্নমতে আয়তৰ কালি ওকে কি হ'ব দিক পূৰণ প্ৰস্থ ওকে যিটো আমাৰ কিমান দিয়া আছে 528 তো এতিয়া দিগৰ মান কিমান আছে এইখিনি দিক মানে 2x + 1 ইনটু প্ৰস্থ কিমান দিয়া আছে x ইকুৱেল কিমান হ'ব 528 তো এতিয়া এই 2x লগত এই
2x + 1 লগত এটো পূৰণ হৈ আছে x2 তো x ৰ লগত এটো পূৰণ কৰিলে কি হ'ব তোমরা চাচোন যদি আমি 2x ৰ লগত আমি এটা x পূৰণ কৰি দিলে কিমান হ'ব 2x স্কয়ার হৈ যাব হয় না সেইভাবে আমি লিখিব লাগিব 2x স্কয়ার ঠিক আছে আৰু চাচোন আকৌ এই x ৰ লগত 1 পূৰণ হৈছে মানে কি 1 * x কি হ'ব x এ হ'ব তো গতিকে আমি লিখিম কি মাইনাস কি চিন আছে প্লাস চিন x ইকুয়াল কিমান থাকিল 528 এতিয়া এই 528 টো সমান চিনৰ ইফালে লৈ আহা মানে কি থাকিল 2x স্কয়ার প্লাস x এটা ইফালে মাইনাস হ'ব মাইনাস 528 ইকুয়াল 0 তেতিয়া আমি 0 পাই গেলো যেটা এটা সমীকৰণ পাই গেলো ঠিক আছে এতিয়া আমি লিখি দিম যে এটাকে দি লিখি দিম যে এটাকে সমীকরণ কেমন নম্বর 2 1 নম্বর 2 প্রদত্ত পরিস্থিতির প্রদর্শন বাস এইখিনিতে আমার প্রথম কোশ্চেনৰ দ্বিতীয় নম্বৰ কোশ্চেনৰ প্ৰথম ভাগটো সমাপ্ত হ'ল ঠিক আছে যেটো আমাৰ এটা প্রদত্ত পরিস্থিতি প্রদর্শন হয় ঠিক আছে এইখিনিতে আমার প্রথম কোশ্চেনটো সমাপ্ত হ'ল এতিয়া আমি দ্বিতীয় নম্বৰ কোশ্চেনটো কৰিব কাৰণে হাজু হম ঠিক আছে গাইস দ্বিতীয় নম্বৰ কোশ্চেনটো কি কৈছে যে দুটা ক্রমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল কিমান হয় 360 মানে ক্রমিক এতিয়া এই ক্রমিক শব্দটো অৰ্থটো বুজিব লাগিব ধৰি লোৱা যে এনকে মই এতিয়া বুজাই দি আছো যে প্ৰথম সংখ্যা দ্বাৰা অখণ্ড সংখ্যা ক'ব দিছে না তো অখণ্ড সংখ্যা যোগাত্মক অখণ্ড সংখ্যা যোগাত্মক মানে 1 2 3 4 এগুলা হল যোগাত্মক ঋণাত্মক হলে কি হবে -1 হব -1 -2 -3 এগুলা হল ঋণাত্মক ঠিক আছে তো ধনাত্মক লাগে তো গতিকে 1 2 3 4 এনেকে লৈ ললো এতিয়া কি হৈছে প্ৰথম দুটা ঠিক আছে তো এই 1 আৰু 2 তো এটুক আমি নাজানো কাৰণ আমি কি এটা যে কোন দুটা সংখ্যা লব লাগে আমি তো নাজানো নহয় যে তাক পূৰণ কৰিলে আমি 360 পাম তাৰ কাৰণে কি প্ৰথম সংখ্যাটো কি দিম x আৰু দ্বিতীয় সংখ্যাটো কি লম x + 1 ঠিক আছে তো এই x আৰু x + 1 দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা লিখি লম আৰু ইয়াৰ এই দুটা পূৰণ কৰিলে আমি কি পাম পূৰণফল পালে কিমান পাম 360 ঠিক আছে এইখিনি কৈছে কোশ্চেনত তো এইখিনি আমি প্ৰথমে লিখি লও চোৱাচোন তোমালকে এতিয়া আমি লিখি লম সো এটা লিখি লৈছে ধৰা হল দুটা ক্ৰমিক যোগাত্মক সংখ্যা সরি অখণ্ডটো লিখা নাই তাহলে অখণ্ড লিখি দিবা অখণ্ড সংখ্যা ঠিক আছে অখণ্ড সংখ্যা কি ধৰিলাম এটা ধৰিম x আৰু x + 1 ঠিক আছে এই দুটা অখণ্ড সংখ্যা ধৰি ললো এতিয়া আমি ইয়াক প্ৰশ্ন মতে কি কৈছে যে এই দুটা সংখ্যা যদি অখণ্ড সংখ্যা দুটা পূৰণ কৰিলে কিমান পাম 360 পাম সেইকাৰণে লিখিলাম যে প্ৰশ্ন মতে এইটো সংখ্যা কিমান x ইয়াৰ লগত পূৰণ কৰিব লাগিব কি এইটো সংখ্যা x + 1 এটো বিগত দিলো ইকুয়াল কিমান পাম 300 কিমান পাম বুলি কৈছে 306 পাম বুলি কৈছে ঠিক আছে তো এতিয়া চোৱাচোন পুনৰতমে এইটো লগা এইটো পূৰণ হৈ আছে তো x আৰু এটা মই লিখি দি আছো যে x আৰু x এ পূৰণ কৰিলে কি হ'ব x স্কয়ার হ'ব তো এতিয়া লিখিলো x স্কয়ার মাঝ কি চিন আছে প্লাস চিন আৰু x পূৰণ 1 মানে অৰ্থাৎ কি x এ থাকিব ইকুয়াল কিমান হ'ল 306 তো এতিয়া আমি এটা লিখিলো x স্কয়ার প্লাস x এই সংখ্যাটি ফালে আনিলে কি হ'ব মাইনাস হ'ব 306 ইকুয়াল 0 তো 0 পাই গেল এটো 1 নম্বৰ দি দিলো এটা তলত লিখি দিম যে এটাকে সমীকরণ এটা সমীকরণ পালো ন এটা সমীকরণ 1 নম্বৰ কিমান নম্বৰ 1 নম্বৰ 1 নম্বৰ 2 কি হল প্রদত্ত পরিস্থিতির প্রদর্শন প্রদত্ত পরিস্থিতি কি এটা প্রদর্শন এইখিনিতে আমার 2 নম্বৰ কোশ্চেনত সেকেন্ড পার্টটো সমাপ্ত হল এটা 2 নম্বৰ কোশ্চেনৰ তৃতীয় পার্টটো আমি কৰিম এটা 3 নম্বৰ যেটো দিয়া আছে কি ৰামৰ মাক তেউতকৈ 26 বছৰ ডাঙৰ তেটো তুমি নরমালি বুজিয়ে পাবা যে ৰামৰ মাকৰ বয়সটো ৰামতকৈ ডাঙৰ হ'বই তো ৰামৰ মাকৰ বয়স কি আছে 26 বছৰ ডাঙৰ ৰামতকৈ ঠিক আছে তেওঁলোকৰ বয়সৰ গুণফল মানে পূৰণ কৰিলে আজিৰ পৰা 3 বছৰ পিছত কিমান হয় 360 হয় তে এতিয়া যি বয়স আছে বয়সৰ পিছত 3 বছৰ পিছত যাই পালে কি ৰামৰ বয়সতকৈ ৰামৰ মাকৰ বয়স যে 26 বছৰ ডাঙৰ আছিল 3 বছৰ পিছত কি হ'ব দুজনে বৃদ্ধি হ'ব দুজনৰ বয়সে বাঢ়ি গৈ থাকিব তো এতিয়া যদি ৰামৰ বয়স মই যদি x বুলি ধৰি লও তেনে ৰামৰ মাকৰ বয়স কি হ'ব x + 26 তো এটো তোমালোকক মই এতিয়া বুজাই দি আছো ধৰা এনকে ললো যে
ৰামৰ মাকৰ বয়স ঠিক আছে এইটো ধৰ ৰামৰ মাক ধৰিলোঁ এইটো ৰাম ধৰিলোঁ তো ৰামৰ বয়স যদি এক্স বুলি ধৰিলোঁ তেনেহ'লে ৰামৰ মাকৰ বয়স কি হ'ব এক্স প্লাছ 26 ঠিক আছে মানে 24 বছৰ ডাঙৰ ৰামতকৈ তেনেহ'লে এইটো আকৌ 3 বছৰ পিছত যাই পেলাই কি হ'ব এক্সৰ লগত এই যে বয়সটো আছে ইয়াৰ লগত আৰু 3 বছৰ যোগ হ'ব হয় নাই আৰু ইয়াৰ লগতো 3 যোগ হ'ব তো কি হ'ব এক্স প্লাছ 3 আৰু এইটো হ'ব এক্স প্লাছ 26 প্লাছ 3 তো এইটো 26 আৰু 3 যোগ কৰিলে কিমান হ'ব 29 ঠিক আছে এক্স প্লাছ 29 হ'ব আৰু এইটো হ'ব এক্স প্লাছ 3 তো এইটো এটা পদ পালোঁ মানে এক্স প্লাছ 29 এটা পদ পালোঁ আৰু এক্স প্লাছ 3 এটা পদ পালোঁ যিটো এক্স প্লাছ 3 হ'ল ৰামৰ বয়স হ'ব 3 বছৰ পিছত যায় আৰু ৰামৰ মাকৰ বয়স হ'ব কিমান এক্স প্লাছ 29 ঠিক আছে এই দুটা পদ আমি লৈ পেলাই এতিয়া আমি কুৱেশ্যনটো আমি লিখিম তোমালোকে চাই থাকা এতিয়া আমি লিখিম যে ধৰা হ'ল ৰামৰ বৰ্তমান বয়স ৰামৰ বৰ্তমান বয়স কিমান এক্স বছৰ ৰামৰ মাকৰ বৰ্তমান বয়স হ'ব কিমান যায় এক্স প্লাছ 26 মানে তেখেতকৈ ৰামতকৈ কিমান বছৰ বেছি ডাঙৰ হয় 26 বছৰ ডাঙৰ হয় ঠিক আছে এইটো বৰ্তমান বয়সটো আমি পাই গ'লোঁ এতিয়া আকৌ কি 3 বছৰ পিছত প্ৰশ্নত কি কৈছে 3 বছৰ পিছত গৈ কি হ'ব চোৱাচোন তেনেহ'লে ৰামৰ বয়সত যিমান আছে তাত 3 যোগ হ'ব যিটো মই আগতে বুজাই দিলোঁ তো এইটো এতিয়া লিখিব লাগিব যে ৰামৰ বয়স হ'ব এক্স প্লাছ 3 3 বছৰ বেছি হ'ল ন বছৰ ৰামৰ মাৰ বয়স হ'ব কিমান হ'ব এক্স প্লাছ 26ৰ লগত কি কৰিব লাগিব আৰু 3 বছৰ যোগ কৰিব লাগিব ঠিক আছে বছৰ তো অৰ্থাৎ 3 26ৰ লগত যোগ কৰি দিলোঁ কিমান হ'ল এক্স প্লাছ 29 বছৰ 3 বছৰ পিছত কিমান বয়স হ'ব এইটো পাই গ'লোঁ এতিয়া প্ৰশ্নমতে কৈছে যে 3 বছৰ পিছত যিখিনি বয়স হ'ব সেই বয়স দুটা যদি পূৰণ কৰি দিওঁ ৰামৰ বয়স আৰু ৰামৰ মাকৰ বয়স তেনেহ'লে কিমান পাম 360 পাম ঠিক আছে তেনেহ'লে প্ৰশ্নমতে লিখি দিলে হ'ল যে প্ৰশ্নমতে ৰামৰ বয়স কিমান হ'ল এক্স প্লাছ 3 ইয়াৰ লগত পূৰণ কৰিব লাগিব ৰামৰ মাকৰ বয়স কিমান এক্স প্লাছ 29 ইকুৱেল কিমান পাম 360 পাম বুলি কৈছে প্ৰশ্নমতে ঠিক আছে তো সেইবাবে আমি এতিয়া এই প্ৰথম পাৰ্টটো ভাঙি দিম ঠিক আছে লিখি দিম যে এক্স ইনটু এইখিনি লিখি দিম এক্স প্লাছ 29 আৰু কি আছে প্লাছ 3 এইটো আকৌ ইয়াৰ লগত পূৰণ হ'ব এক্স প্লাছ 29ৰ লগত ঠিক আছে ইকুৱেল কিমান হ'ল 360 তো এতিয়া এই দুটা সংখ্যা পূৰণ কৰা এক্স ইনটু এক্স কিমান হ'ব এক্স স্কুৱেৰ ঠিক আছে এতিয়াতো তোমালোকে গম পোৱা যে এক্সৰ লগত এক্স পূৰণ কৰিলে কি হ'ব এক্স স্কুৱেৰ হ'ব আৰু যদি এক্সৰ লগত যদি 29 পূৰণ কৰোঁ তেনেহ'লে কি হ'ব 29 এক্স হ'ব ন তো লিখি দিলোঁ প্লাছ 29 এক্স আৰু 3 যদি এক্সৰ লগত পূৰণ কৰোঁ কি হ'ব 3x হ'ব তো এতিয়া লিখি দিম কি প্লাছ 3x আৰু 3 যদি 29ৰ লগত পূৰণ কৰোঁ তেনেহ'লে কিমান হ'ব 87 তো লিখি দিম যে 87 ইকুৱেল কিমান 360 তো এতিয়া চোৱাচোন এইটো এক্স স্কুৱেৰ লগত কোনো এইটো পদ এনেকুৱা এটা সম্বন্ধ পদ নাই তো গতিকে এইটো এক্স স্কুৱেৰ থাকক আৰু চোৱাচোন এইটো 29x আছে আৰু এটা 3x আছে দুটা আমি যোগ কৰি দিওঁ এক জেগাত কৰি দিওঁ কিমান হ'ব 32x আৰু ইয়াতে কিমান আছে 87 আৰু এইটো যে সংখ্যাটো আছে এইবাৰ সমান চিহ্ন ইফালে কি হ'ব মাইনাছ হ'ব 360 ইকুৱেল 0 চ' এতিয়া এইটো কোনো পদৰ লগত সম্পৰ্ক নাই তো গতিকে এইটো এক্স স্কুৱেৰ থাকিব প্লাছ এই 32ৰ লগত কোনো সম্পৰ্ক নাই 32x লগত এইটো এনে থাকিল আৰু এইটোতো কি আছে এই মাইনাছৰ সংখ্যাটো ডাঙৰ আছে কিন্তু মাইনাছ চিন হ'ব আৰু এইটো 87 টকা মোৰ তাত আছে এজনে মোৰ তাত 360 টকা পায় তো 87 টকা দি দিলে কিমান পাব তেতিয়াহ'লে আৰু মানুহজনে কিমান পাব 273 টকা মোৰ তাত পাব তো এইটো এটা সমীকৰণ হ'ল তো এই সমীকৰণটো আমাৰ দৰকাৰ আছিল তো এতিয়া লিখি দিলোঁ এতেকে সমীকৰণ 1 নম্বৰটো প্ৰদত্ত পৰিস্থিতিৰ কি প্ৰদৰ্শন এই প্ৰদৰ্শনটো আমাক ওলাব দিছিল ঠিক আছে এইখিনিতে আমাৰ 2 নম্বৰ কুৱেশ্যনৰ তৃতীয় পাৰ্টটো সম্পূৰ্ণ হ'ল এতিয়া 2 নম্বৰ কুৱেশ্যনত চতুৰ্থ পাৰ্টটো মই কৰিবৰ কাৰণে চেষ্টা কৰিম তোমাৰ চাই থাকা কি দিয়া আছে কুৱেশ্যন নম্বৰ 4টো কি আছে
এখন ৰেলগাড়ী 480 কিলোমিটাৰ পথ এটা সমান দ্ৰুতিত ভ্ৰমণ কৰে মানে এটা সমান স্পীডত যেনেকৈ যে এইটো এটা স্পীড যাই আছে এটা সমান স্পীডত যাই থাকিব কিমান 480 কিলোমিটাৰ যাব এটা ৰেল ঠিক আছে এইটো কথা কৈছে নেক্সট কি কৈছে যদি এই দ্ৰুতি প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ কম গ'লেহেঁতেন মানে এইটো যে স্পীডত যাই আছে এনেকুৱা যদি সেম গাড়ীটো যদি একে সমান দূৰত্বৰ পৰা যদি গতিক্ৰম কৰোঁতে যদি এটা যদি অলপমান বেছি স্পীডত যায় মানে এটা সমান দূৰত্ব যাই আছে কিন্তু এইটো 8 কিলোমিটাৰ কম গ'লেহেঁতেন স্পীডত ঠিক আছে পাৰ ঘণ্টাত মানে 1 ঘণ্টাত যদি এটা গাড়ী ধৰা মই যদি একদম যদি বুজাব যাওঁ তোমাৰ ধৰা এটা গাড়ী ধৰা 1 ঘণ্টাত ধৰা গ'ল 10 কিলোমিটাৰ ঠিক আছে 10 কিলোমিটাৰ গ'ল আন এটা গাড়ী কি হ'ল 1 ঘণ্টাত 8 কিলোমিটাৰ গৈছে মানে কি ইয়াতকৈ স্পীডটো কম এইটো স্পীডটো কম আছে তো এনেকুৱা কৰি তুমি ভাবি লোৱা যে এইটো এটা প্ৰথম এটা গাড়ী গৈছে যিটো এটা সমান স্পীডত কিমান গৈছে যিমান গৈছে তাতকৈ যদি পাৰ ঘণ্টাত যদি 8 কিলোমিটাৰ কম যায় কম দূৰত্ব অতিক্ৰম কৰে সেকেন্ড এটা ট্ৰেনে তেনেহ'লে সেই স্পীডত যদি এই 480 কিলোমিটাৰ যায় 480 কিলোমিটাৰ যদি এই সেম স্পীডত যদি যাব লগা হয় যেটো এটা ফাষ্ট স্পীডত পুৰা স্পীডত যাওঁতে যদি 480 কিলোমিটাৰ যাওঁতে যিমান সময় লাগিব তাতকৈ যদি এটা ট্ৰেন যেটো পাৰ ঘণ্টাত যেতে এই আগৰ ট্ৰেনৰকে নেক্সট ট্ৰেনটো যদি পাৰ ঘণ্টাত যদি 8 কিলোমিটাৰ পাৰ আৱাৰত কম স্পীডত যায় তেনেহ'লে নেক্সট ট্ৰেনটো যাওঁতে এই আগৰ ট্ৰেনটো যাওঁতে যিমান সময় লাগিব পিছৰ ট্ৰেনটো যাই পালে সেইখিনি জায়গা যদি অতিক্ৰম কৰিব যায় 3 ঘণ্টা বেছি লাগে ঠিক আছে এইখিনি কোৱেশ্যনটোত এইখিনি কৈছে চোৱাচোন যদি এই দ্ৰুতি প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ কম হ'লেহেঁতেন যদি এই যে গাড়ীটো যে এইটো 8 কিলোমিটাৰ যে এইটো যিটো স্পীডত গৈছে তাতকৈ যদি এটা শ্ল' যায় অলপমান তাতকৈ অলপমান লাহে লাহে যায় তেনেহ'লে তাত কি হ'ল 8 কিলোমিটাৰ যদি কম গ'লেহেঁতেন কিমান পাৰ ঘণ্টাত তেনেহ'লে সেই সমান দূৰত্ব আগৰিবলৈ ট্ৰেনটো দুটা ট্ৰেনে যিটো প্ৰথম ট্ৰেনে যিখিনি দূৰত্ব অতিক্ৰম কৰিছে 480 কিলোমিটাৰ সেইখিনি দূৰত্ব অতিক্ৰম কৰোঁতে নেক্সট ট্ৰেনটোত কিমান লাগিব 3 ঘণ্টা বেছি লাগিব ঠিক আছে এইটো এটা কণ্ডিশ্যন দিছে আমি ৰেলগাড়ী দুটিটো উলিয়াব লাগে ঠিক আছে এতিয়া আমি চাওঁচোন কিভাৱে ওলাম এতিয়া আমি লিখি লওঁ এতিয়া প্ৰথমে আমি লিখিছোঁ যে ধৰা হ'ল ৰেলগাড়ীৰ দ্ৰুতি কিমান x কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে মানে এই যে ৰেলটো যাই আছে ৰেলৰ স্পীডটো কিমান x কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে এতিয়া নেক্সট আমি এতিয়া লিখিব লাগিব যে দিয়া আছে কি দিয়া আছে আচ্ছা দিয়া আছে কি দূৰত্ব দিয়া আছে যে ট্ৰেনটো কিমান দূৰত্ব অতিক্ৰম কৰিব সেই দূৰত্বটো দিয়া আছে কিমান 480 কিলোমিটাৰ ওকে এতিয়া আমি কি ওলাব লাগে এতিয়া আমি ওলাব লাগে যে কিমান সময় লাগিব এই 480 কিলোমিটাৰ যাওঁতে এই x স্পীডত ঠিক আছে তেতিয়াহ'লে আমি জানো যে আমি সময়টো ওলাবৰ কাৰণে আমাৰ যিটো এটা ফৰ্মুলা আছে আমি যে লিখি ল'ম যে আমি জানো যে ঠিক আছে আমি যে কি জানো যে দ্ৰুতি যেটা ফৰ্মুলা দেই দ্ৰুতি ইকুৱেল দূৰত্ব তোমালোকে সাইন্সত পাইছাই দূৰত্ব ডিভাইড বাই সময় ঠিক আছে এতিয়া এই ফৰ্মুলা অনুযায়ী এতিয়া আমি ইয়াৰ পৰা চোৱাচোন কিভাৱে এতিয়া এই যে সময়টো এটা হৰণ হৈছে ইফালে আহিলে কি হ'ব পূৰণ হ'ব মানে দ্ৰুতিৰ লগত সময়টো আহি পূৰণ হ'ব ঠিক আছে ইফালে কি থাকি গ'ল দূৰত্ব তো নেক্সট এতিয়া আমাৰ লাগে কি আমাৰ সময়টোহে ওলাব লাগে তো দ্ৰুতিটো আমাক কি দিয়া আছে দ্ৰুতি দিয়া আছে আৰু দূৰত্ব দিয়া আছে মানে দূৰত্বটো ইফালে দিয়া আছে তেনেহ'লে দ্ৰুতি যদি দিয়া আছে তেনেহ'লে দ্ৰুতিটো দূৰত্বৰ ফালে লৈ যাওঁ তেনেহ'লে সময় লিখি দিলোঁ আৰু এই দ্ৰুতিটো কি আছে সময় লগত পূৰণ হৈ আছে তো অৰ্থাৎ এই দূৰত্বৰ লগত যাই ফালে কি হ'ব কি হ'ব হৰণ হৈ যাব দ্ৰুতিটো ঠিক আছে তো এইখিনি এই কণ্ডিশ্যনটোৰ সহায়ত আমি সময়খিনি ওলাব পাৰিম তো এতিয়া আমি লিখি দিম যে যদি 480 কিলোমিটাৰ যাওঁতে দ্ৰুতি x কিলোমিটাৰ পাৰ আৱাৰ হয় তেন্তে সময় লাগিব কিমান সেইটো সময়টো দিব লাগিব সময় এই ফৰ্মুলা অনুযায়ী লিখিম যে সময় ইকুৱেল দূৰত্ব কিমান আছে দূৰত্ব কিমান আছে 480 তো 480 ডিভাইড বাই কিমান আছে যেটো স্পীডটো কিমান আছে দ্ৰুতি কিমান আছে x কিমান লাগিব ইমান ঘণ্টা লাগিব ঠিক আছে এইটো দিছোঁ নেক্সট আকৌ এইটো মানে প্ৰথম যেটো ট্ৰেনটো স্পীডত যায় সেই ট্ৰেনটো লিখিলোঁ ঠিক আছে এতিয়া আকৌ যদি 480 কিলোমিটাৰ
যাওঁতে কণ্ডিশ্যনটো লিখি আছোঁ দেই যাওঁতে দ্ৰুতি কি হয় এক্স মাইনাছ এইচ মানে এক্সতকৈ যিমান গৈছে তাতকৈ 8 কিলোমিটাৰ কম যাব পাৰ আৱাৰত ঠিক আছে 1 ঘণ্টাত তো এতিয়া তলত লিখি যাম যে হয় ইমান যদি স্পীড হয় তেন্তে লিখিলি এতিয়া লিখিম যে সময় এই ফৰ্মুলাটো ইউজ কৰিম যে সময় ইকুৱেল কি হৈছে দূৰত্ব ডিভাইড বাই দ্ৰুতি আচ্ছা দূৰত্ব কিমান দি আছে সেম 480 দ্ৰুতি কিন্তু বেক হৈছে কমি গৈছে ওকে এইখিনি জানতে কিমান লাগিব ইমান ঘণ্টা লাগিব ঠিক আছে যে সময়টো তো আৱাৰতে হ'ব ন তো সময়টো ঘণ্টাত লিখি দিছোঁ ঠিক আছে তো এইটো পালোঁ এইটো এটা আমি ফাৰ্ষ্ট এটা কণ্ডিশ্যন পালোঁ এইটো এটা 1 নম্বৰ এটা কণ্ডিশ্যন পালোঁ এইটো এটা 2 নম্বৰ এটা কণ্ডিশ্যন পালোঁ ঠিক আছে এই 1 নম্বৰ আৰু 2 নম্বৰ কণ্ডিশ্যনৰ সহায়ত আমি বাকীখিনি কুৱেশ্যনখিনি কৰিবৰ কাৰণে চেষ্টা কৰিম ঠিক আছে তো এতিয়া আমি লিখি ল'ম যে প্ৰশ্নমতে কি কৈছিল প্ৰশ্নমতে কৈছিল যে প্ৰথম যিটো ট্ৰেইনটো যিমান স্পীডত গৈছে তাৰ পৰা এই সেকেন্ড টাইমটো যদি বিয়োগ কৰি দিওঁ কিমান পাম 3 পাম মানে 3 ঘণ্টা বেছি ল'ব মানে 480 ৰ পৰা যদি 480 বাই x আছে ন ইয়াৰ পৰা যদি মাইনাছ কৰি দিওঁ এইখিনি 480 ডিভাইড বাই x মাইনাছ 8 এইটো যদি আমি বিয়োগ কৰি দিওঁ তেনে কিমান পাম 3 ঘণ্টা পাম ঠিক আছে তেতিয়া আৱাৰ লিখি দিব পাৰা প্ৰব্লেম নাই তো এতিয়া পোনপ্ৰথমে চোৱাচোন এই যে সমীকৰণটো দুটাতে 480 টো কমন আছে তো গতিকে দুটাতে আছে তো 480 টো আমি কমন লৈ লওঁ তেনে যাতে আমি ক্যালকুলেশনটো কৰোঁতে আপোনাৰ ইজি হয় ঠিক আছে তো এটা 480 কমন লওঁতে কি হ'ব 1 থাকিল আৰু এটা x থাকিল মাইনাছ এই 480 টো কমন লৈ লৈছোঁ মানে 1 থাকিল আৰু একো নাই x মাইনাছ 8 থাকিল ঠিক আছে এইখিনি ইকুৱেল 3 আৱাৰ তো এইখিনিত এই 480 টো কি হৈছে ইফালে পূৰণ হৈ আছে তো ইফালে ল'লে কি হৰণ হৈ যাব মানে 1 বাই x মাইনাছ যিখিনি ইফালে আছে ইফালে এইখিনি লিখি লওঁ x মাইনাছ 8 ইকুৱেল 3 ৰ লগত এইটো আহি পেলাই কি হ'ব হৰণ হৈ যাব 480 এইটো হ'ল আৱাৰত আছে ঠিক আছে তো এতিয়া কি কৰিম আমি তোমালোকে চোৱাচোন এই 3 ৰে 480 হৰণ কৰিম তোমালোকে এটা মই হৰণ কৰি দেখাই আছোঁ যে 3 ৰে 480 হৰণ কৰিব লাগে 3 ৰে 3 যায় একবাৰ 3 তে 4 যায় একবাৰ এটা এক আহিল 18 হ'ল 3 6 গুণ 18 থাকিলে এটা শূন্য কিমান হ'ল 1 বাই 160 আৱাৰ পালোঁ আৰু ইফালে যেনকৈ আছে সেনকৈ থাকক তোমালোকে চোৱাচোন এতিয়া তলত আমি কি লৈ লহগ লৈ দিওঁ x আৰু x মাইনাছ 8 দুটা বেলেগ পদ তো গতিকে এই দুটা পূৰণ হৈ থাকিব এতিয়া পূৰণটো কৰিব পাৰিলোঁ হয় কিন্তু এইটো সংখ্যাটো দিয়া নাই সেইকাৰণে এনেকৈ থাকিব তো এইটো x লগত মিলি আছে তো বাকী যিখিনি সংখ্যা আছে এইখিনি সংখ্যা লৈ ইয়াৰ লগত পূৰণ হ'ব লহগ লোৱাৰ নিয়ম এইটোৱে তো এই 1 ৰ লগত এইটো পূৰণ কৰিলে এইটো একে থাকিব তো 1 দি পূৰণ কৰিলে এইটোৱে নম্বৰ থাকিব ন তো মাইনাছ এই মাইনাছ চিনটো আছে মাইনাছ চিনটো বহাই দিলোঁ এতিয়া এইটোৰ লগত এইটো মিলি আছে তো বাকী থাকিল কি x ৰ লগত একেলগে পূৰণ কৰিলে x থাকিব ঠিক আছে বুজি পালা নাই লহগটো লোৱাটো অলপমান ৰিপিট কৰি চাই ল'বা বুজি পাবা বুলি আশা আছে ঠিক আছে তো এতিয়া চোৱাচোন ব্ৰেকেটটো মই খুলি দিম ইয়াত থাকিব কি x মাইনাছ 8 মাইনাছ x এই ওপৰত পালোঁ আৰু তলত কি পালোঁ এইটো x এইটোৰ লগত পূৰণ হৈছে মানে x স্কুৱেৰ হৈ গ'ল আৰু এইটো x আকৌ ইয়াৰ লগত পূৰণ হৈছে আগত কি আছে চিন আছে মাইনাছ চিন 8 ইনটু x মানে 8 ইনটু x যদি কৰোঁ তেনেহ'লে কি হ'ব 8x ঠিক আছে এতিয়া লিখিম আমি 8x ইকুৱেল কিমান 1 বাই 160 আৱাৰ ঠিক আছে এইটো সময়টো ওলাই আছোঁ তেতিয়াহ'লে এইটো এতিয়া যাই পেলাই কি হ'ব এতিয়া তুমি চোৱাচোন এনেকুৱা যেতিয়া পাবা এইটো এটা ধনাত্মক সংখ্যা এইটো এটা ঋণাত্মক সংখ্যা দুটা x মানে এটা x মজা আছে এটা x পাই কাটি দিলোঁ ওপৰত থাকিল কিমান মাইনাছ 8 তলত থাকিল কিমান x স্কুৱেৰ মাইনাছ 8x ইফালে পালোঁ 1 বাই 160 ঠিক আছে এতিয়া আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিম ঠিক আছে এইটো লগত এইটো বজ্ৰপূৰণ এইটো লগত এইটো ঠিক আছে তো অৰ্থাৎ এইটো লগত একে দি এইটোৰ লগত পূৰণ কৰিলে সেইটো থাকিব ঠিক আছে ইকুৱেল এই 8টো ইয়াৰ লগত পূৰণ কৰিলে কি হ'ব 160 লগত যদি আমি মাইনাছ 8ৰে পূৰণ কৰি দিওঁ মাইনাছ 8ৰে তেনেহ'লে কিমান পাম মই এটা পূৰণ কৰি দিওঁ 160ক যদি 8ৰে পূৰণ কৰোঁ 8 9 গুণ 0 হাতত একো নাযায় 8 6 গুণ 48 48 হাতত গ'ল 4 8 গুণ 8 8 4 কিমান 12 মানে কি 1280 হ'ল ঠিক আছে এতিয়া লিখি দিম কি ইয়াতে যেনেকৈ থাকক x স্কুৱেৰ মাইনাছ 8x ইকুৱেল কি হ'ব মাইনাছ 1280 ঠিক আছে তো এতিয়া ইয়াত থাকিল x স্কুৱেৰ আৰু মাইনাছ 8x এই মাইনাছ যিটো 1280 আছে এই সংখ্যাটো আমি যেতিয়া ইফালে লৈ আহিম তেতিয়াহ'লে কি হ'ব
চোৱাচোন এটা মিষ্টেক কৰিছোঁ দেই। এই ইয়াতে ব্ৰেকেট খোলোতে সংখ্যাটো যে ঠিক আছে কোনো প্ৰব্লেম নাই। চাই লোৱা এতিয়া ডাইৰেক্ট আমি এই মাইনাছ টকাটো ইফালে আহিলে কি হ'ব প্লাছ হ'ব 1280 ইকুৱেল 0। তো এইখিনি আমাৰ সমীকৰণটো পাব লগা আছিল। তো সমীকৰণটো পাই গ'লে 1 নম্বৰ দি দিলোঁ। এতিয়া তলত লিখি দিম যে সমীকৰণ, এইটো এটা সমীকৰণ হয়, তলত লিখিম সমীকৰণ 1 নম্বৰটো কোনটো 1 নম্বৰটো প্ৰদত্ত পৰিস্থিতিৰ প্ৰদৰ্শন। ঠিক আছে, এইখিনিতে কুৱেশ্যনটো সমাপ্ত হ'ল। থেংক ইউ গাইজ ফৰ ৱাচিং মাই ভিডিঅ'।